মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ জকাইচুক মৌজাৰ ঐতিহাসিক হৰাগুৰি চাপৰিত। এই হৰাগুৰি চাপৰিত বৰ্তমান ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই ঐতিহাসিক হৰাগুৰি চাপৰিতে আছে আজান পীৰ দৰগাহ। সেই আজান পীৰ দৰগাহো বৰ্তমান সংকটৰ গৰাহত পৰাৰ উপক্ৰম হৈছে। কাৰণ ইয়াত জলস্তৰ যিমানেই হ্ৰাস পাইছে সিমানেই ব্ৰহ্মপুত্ৰৰ খহনীয়াও অধিক ভয়ংকৰ হৈ পৰিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই খহনীয়া হৈ থকাৰ পিছতো জলসম্পদ বিভাগে ইয়াত খহনীয়া প্ৰতিৰোধৰ বাবে এই পৰ্যন্ত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই, যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজ শংকিত হৈ পৰিছে। ইতিমধ্যে বহু পৰিয়ালে এই স্থানৰ পৰা নিজৰ ঘৰ এৰি আন স্থানলৈ ঢাপলি মেলিবলগীয়া হ'ল। তেওঁলোকৰ বাৰীসমূহ নেমু খেতি আছিলে, নেমু খেতিও ইয়াত জাহ গ'ল নদীৰ বুকুত। ইয়াত স্থানীয় এইসকল ৰাইজ আছে, তেওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। কাৰণ খৰালি কালত পদক্ষেপ ল'ব লাগে প্ৰতিৰোধৰ, কিন্তু খৰালি শুই আছে জলসম্পদ বিভাগ। কি ক'ব? ইয়াত প্ৰায় 300 ঘৰমান মানুহৰ মানে ভেটিৰ মাটি উচন হৈ গৈছে। প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ বুকুত মানে বিঘাই বিঘাই মাটি বৰ্তমানো সহায় আছে। ইয়াৰ যদি উচিত পদক্ষেপ নলয়, পৰিয়ালবিলাক একেবাৰে ব্ৰহ্মপুত্ৰত নিচিন্ন হৈ যোৱা এটা পৰিণামৰ বিষয় হৈ পৰিছে। দ্বিতীয় কথা হ'ল, চৰকাৰে প্ৰতিদিনে এই কামটো কৰিম বুলি ৰাইজক অৱহেলা চকুৰে চাই আছে। এনেকৈ যদি অৱহেলা চকুৰে চাই থাকে, হয়তো ঐতিহাসিক হৰাগুৰি চাপৰি আৰু ঐতিহাসিক আজান পীৰ দৰগাহ, আজান পীৰ উপকণ্ঠৰ যি কেইখন গাঁও আছে, প্ৰায় 21খনমান গাঁও বৰলুইতৰ বুকুত যাব। আজিলৈকে ক্ষতিপূৰণ বাবদ চৰকাৰে পৰিয়ালবিলাককো একো দিয়া নাই। চৰকাৰখনে উন্নয়নৰ স্বাৰ্থত গাই থাকে। ইয়াত নেমু বাৰী আছিল, তাৰপিছতে ৰবি শস্য বাৰী আছিল, বহুত বাৰী আছিলে, ঘৰ বাৰী আছিলে, খুটি আছিলে, সকলোবিলাক ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল। ইয়াত নেমু বাৰী আছিল, ব্ৰহ্মপুত্ৰ এতিয়া গাঁও খহুৱাই আছে। বহুত গাঁও আছিলে, গাঁও ভাগি ঠাণ্ডা বিচ্ছিন্ন হৈ বহুত দূৰ দূৰলৈ গুচি গৈছে। ভেটি মাটি মানে এতিয়া ৰবি শস্য খেতি মানে বহুত সহায় লৈ গৈছে। ইয়াত কিবা পাৰ্কোপাইন বা তেনেধৰণৰ কিবা পদক্ষেপ ব্যৱস্থা কৰিছে নেকি? ইয়াত এতিয়ালৈকে শুনি পাইছোঁ বানটো আহিছে বুলি, এই কাম এইটো চলাবলৈ। এতিয়ালৈকে কোনো অহাই নাই। ইয়াত কাম আৰম্ভ হৈছে নেকি? কাম আৰম্ভ এতিয়ালৈকে বৰ্তমান হোৱা নাই। কাম আৰম্ভ দেখাও নাই এতিয়া দেই। এতিয়া গৰাখহনীয়াহে দেখি আছোঁ বৰ্তমান। যিমানখিনি মানুহৰ মানে আমাৰ বহুত মানুহৰ মাটি বাৰী, তাৰপৰা ৰবি শস্য, তাৰপৰা নেমু বাৰী, কল বাৰী, সেইখিনিতো বহুত গ'ল। অনিল দাস, নিতুল দাস, তাৰপৰা সুম্বৰ হাজৰিকা, তাৰপৰা আপোনাৰ সেইটো বুধেশ্বৰ হাজৰিকা, বহুত পৰিয়ালৰ মানে কমেও 20-30 ঘৰমান মানুহৰ ওপৰত হৈ যাব। হয়, আচলতে এই খৰালি সময়ছোৱাতে ইয়াত খহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কোপাইনে স্থাপন কৰক বা জিঅ' বেগ স্থাপনৰ কামেই হওক, সেইবিলাক খৰালি কালতে কৰিবলৈ সুবিধাজনক। কিন্তু খৰালি জলসম্পদ বিভাগ শুই আছে। বাৰিষা যেতিয়া আৰম্ভ হ'ব তেতিয়া তেওঁলোকে কাম হাতত দিয়ে, যাৰ বাবে প্ৰতিৰোধৰ যিধৰণে পদক্ষেপ গঢ়ি তুলিব লাগে সেই পদক্ষেপ গঢ়ি তুলিবলৈ সক্ষম নহয়। আৰু সেয়ে বৰ্তমান এই খৰালি সময়ছোৱাতে যাতে এই খহনীয়া প্ৰতিৰোধৰ বাবে কাৰ্যকৰী বাস্তৱ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰে, তাৰ বাবে দাবী উত্থাপন কৰিছে এইসকল স্থানীয় ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।